মুখ্যমন্ত্ৰীয়ে ইংগিত পাইছে যে অলপ দিনৰ পিছত তেখেতৰ মুখ্যমন্ত্ৰীৰ চকীটো সলনি হ'ব। বিজেপিয়ে যেনেদৰে বিভিন্ন ৰাজ্যত নিৰ্বাচনৰ পূৰ্বে কেলেংকাৰীৰ লগত জড়িত হৈ থকা মুখ্যমন্ত্ৰীখিনিক চকীৰ পৰা আঁতৰাই দিয়ে, সেই একে অৱস্থা তেখেতৰ হ'বলৈ গৈ আছে। আৰু সেইকাৰণে আজি তাৰিখত তেখেতৰ চেহেৰাও বেছি ভাল নহয়, কথাবোৰৰ ভিতৰতো বেছি গাম্ভীৰ্যপূৰ্ণ কথাবোৰ আমি শুনা নাপাওঁ। আৰু অভিযোগবোৰো এনেকুৱা এটা অভিযোগ যে সকলোৱে জানে যে পাতল আৰু ফ্লপ। अब असम का नेतृत्व घुसपैठियों को संरक्षण देने वाला नेता नहीं कर सकता। असम का नेतृत्व बार बार पाकिस्तान जाने वाला नेता नहीं कर सकता। असम का नेतृत्व घुसपैठियों को एंक्रोचमेंट कराने वाले लोगों को नहीं दिया जा सकता। असम का नेतृत्व भ्रष्टाचारियों को नहीं दिया जा सकता। असम का नेतृत्व नरेंद्र मोदी और यहां पर हेमंत विश्व शर्मा के नेतृत्व में चलेगा। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।